Hello students, to আজি এই ভিডিওটোত আমি ডিসকাস কৰিম ক্লাস 9 ৰ হাফ ইয়াৰলি সিলেবাস ইংলিশ সাবজেক্টৰ। তোমালোকৰ কাৰণে মই এনেকৈ সিম্পল ফৰ্মত দি থৈ দিছো যাতে তোমালোকে বুজি পাবৰ কাৰণে সুবিধা হয়। কিন্তু আহা এবাৰ সেবাৰ পৰা দিয়া কাৰিকুলামখন চাই লও। তো এখন হৈছে সিলেবাস সেবাৰ পৰা দিয়া 2024 টু 2025 সেশনৰ কাৰণে। তো ইয়াত গুটেখিনি সিলেবাসে দিয়া হৈ আছে। তো এখিনি হৈছে তোমালোকৰ এনুৱেল এক্সামৰ কাৰণে আৰু ইয়াত যোনখিনি তোমালোকৰ আন্ডাৰলাইন কৰি দিছে যেনেকৈ আনসিন টু আন্ডাৰলাইন কৰিছে, এমপ্লিফিকেশন, ৰিপোৰ্ট ৰাইটিং। তো সেইখিনি তোমালোকৰ হাফ ইয়াৰলিত আহিব। তো কি আহিব সেইখিনি আমি ডিসকাস কৰিম ভিডিওটোত, কিন্তু তোমালোকে এনে ওপৰদি চাই যাব পাৰা এখন লাগিলে স্ক্ৰিনশ্বটো মাৰি ল'বা। টোটাল 90 মাৰ্কছ আহিব আৰু 10 মাৰ্কছ তোমালোকৰ থাকিব স্পোকেন ইংলিশ এপত। তো আহা চাই যাও কি চেপ্টাৰছ আছে তোমালোকে প্ৰোজ পাৰ্টত চোৱা। ইয়াত তোমালোকৰ আহিব দ্য ফান ডে হেড, দ্য সাউণ্ড অফ মিউজিক আৰু মাই চাইল্ডহুড। তো এই তিনিটা চেপ্টাৰ আহিব তোমালোকৰ প্ৰোজ পাৰ্টটোত। আৰু নেক্সট তোমালোকে যদি পয়েট্ৰি পাৰ্টত চোৱা, ইয়াত তোমালোকৰ আছে দ্য ৰোড নট টেকেন, লেক আইসেল অফ ইনিছফ্ৰী আৰু এ লেজেণ্ড অফ নৰ্থলেণ্ড। তো এই তিনিটা আহিব তোমালোকৰ পয়েট্ৰি পাৰ্টত। তাৰপিছত নেক্সট যদি গ্ৰামাৰ পাৰ্টত চাওঁ, ইয়াত তোমালোকৰ আছে টেন্স, ইউজ অফ পেছিভ ভইচ আৰু প্ৰিপজিশ্যন। ইয়াৰ লগতে কুৱেশ্যন পেটাৰ্নো আছে। তো এইখিনি তোমালোকে চাবা, এই চাৰিটা টপিক গ্ৰামাৰৰ পৰা আহিব। তাৰপিছত নেক্সট তোমালোকে যদি ৰাইটিং পাৰ্টত চোৱা, ইয়াত তোমালোকৰ আহিব এমপ্লিফিকেশ্যন আৰু ৰিপোৰ্ট ৰাইটিং। তো এই দুটা তোমালোকে প্ৰেক্টিছ কৰিবা। নেক্সট যদি আমি ৰিডিং পাৰ্টত চাওঁ, ইয়াত তোমালোকৰ আছে আনচিন পেছেজ। তো পেছেজ দি দিব, তাত থকা কুৱেশ্যনখিনি তোমালোকে সলভ কৰিব লাগিব পেছেজটো পঢ়ি। তাৰপিছত নেক্সট আছে তোমালোকৰ ছাপ্লিমেণ্টেৰী ৰিডাৰ, যোনখন তোমালোকৰ ছাপ্লিমেণ্টেৰী কিতাপখন হয়, তাৰ পৰা আহিব দ্য এডভেঞ্চাৰ অফ টোটো। তো এইখন আছিলে তোমালোকৰ ইংলিছৰ সিলেবাস। কিবা ডাউট বা কনফিউজন থাকিলে কমেণ্ট ছেকশ্যনত সুধিবা। আৰু এইটো হৈছে আমাৰ হোৱাটছএপ চেনেল, ক্লাছ 9ৰ কাৰণে নতুনকৈ খুলিছোঁ। তো তোমালোকে আমাৰ হোৱাটছএপ চেনেলটো জইন কৰিবা। 10ৰ কাৰণে এটা আছেই, সেইটোত 1K প্লাছ ফলোৱাৰ্ছ হৈ গৈছে, কিন্তু আমাৰ 9ৰ কাৰণে নাছিলে। সেইটো কাৰণে 9ৰ ষ্টুডেণ্টখিনিৰ কাৰণে আজি মই নতুনকৈ এটা খুলিছোঁ, তোমালোকে জইন কৰিবা। ভিডিঅ'টো লগৰবোৰক শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা।